নালাগে আমাক জুবিন গাৰ্গৰ ন্যায় নালাগে নালাগে প্ৰিয় দৰ্শক কথাখিনি এই কাৰণে কৈছো এই খবৰত কৈছো যিখিনি সময়ত অসমৰ লাখ লাখ অনুৰাগীয়ে জুবিনৰ ন্যায়ৰ বাবে গভীৰ উৎকণ্ঠাৰে ৰৈ আছে ন্যায়ৰ বাবে প্ৰতিবাদ কৰি আছে সেইখিনি সময়ত হঠাৎ কিছুমান মানুহ ওলাই গৈছে যে জুবিন গাৰ্গৰ ন্যায়টো বৰ বিশেষ প্ৰয়োজন নাই জুবিন গাৰ্গৰ ন্যায় বিষয়টোক কেন্দ্ৰ কৰি একাংশ লোকে অভিযুক্তসকলক বচাবলৈ চেষ্টা কৰিছে আৰু হঠাৎ কি জানেনে এজন খুৰাকৰ আবিৰ্ভাৱ হল খুৰা জুবিন গাৰ্গৰ খুৰা হেনো তেখেতে আপোনাৰ ছিংগাপুৰলৈ গ'ল আৰু ছিংগাপুৰত তেখেতে কিন্তু এই যে ছিংগাপুৰৰ যি 11 গৰাকী আছিল যাক এতিয়ালৈকে এৰেষ্ট কৰা নাই তেওঁলোকৰ বিৰুদ্ধে একো লিখিত অভিযোগ নিদিলে মানে আনকি আচৰিত ধৰণে তেখেতে কৈছে জুবিন গাৰ্গক হেনো বাধা দিছিল হাতত ধৰি আছিল অভিমন্যু তালুকদাৰে মানে তেওঁক নামিব দিয়া নাছিল আৰু দ্বিতীয় কথা হ'ল তেওঁলোকে বাধা দিয়া নাছিল বুলি যেটো কথা কৈছে মিডিয়া আমাৰ মই হেৰিটো দেখিছোঁ বাধা দিয়া নাছিল বস্তুটো তাত কিন্তু তাৰ প্ৰতিবাদ হোৱা নাই তাত মই যিখিনি চাই আছোঁ ভিডিঅ'গ্ৰাফি আইডেণ্টিফাই কৰি গৈছে ইনভেষ্টিগেশ্যন অফিচাৰজনে কৈ আছে কিন্তু বাধা দিছে তন্ময় কি লিখে তালুকদাৰ সেইজনে ইয়াক হাতত ধৰি আছে তুমি যাব নোৱাৰা এনেকৈ মানে উইদাউট লাইফ জেকেটছ বাৰে বাৰে ধৰি আছে বাধাও দি আছে সেইটো স্বচক্ষে দেখি আহিছোঁ এতিয়া সেই বাধা দিয়া নাই বুলি ক'লে মই সেইটো বিশ্বাস নকৰোঁ ন সেই অথচ বাতৰি কাকতত ওলাইছে অস্বাভাৱিক অৱস্থাত থকা জুবিন গাৰ্গক তেওঁলোকে ইয়তত উঠিবলৈ বাধ্য কৰিছিল এটা কাৰ কথা শুনিব এই খুৰাকজনে কাক বচাবলৈ চেষ্টা কৰিছে এই খুৰাকজন কিন্তু সন্দীপন গাৰ্গৰো কিন্তু কিবা হয় খুৰাকে না কিবা হয় মানে কিবা হয় আৰু বৰদেউতা সৰু কিবা কি হয় বাদ দিয়ক আমাৰ ক'বলগীয়া নাই যি হৈ থাকক কিন্তু আমাৰ কথাটো হ'ল জুবিন গাৰ্গ কেৱল আপোনালোকৰ ঘৰৰ নহয় জুবিন গাৰ্গ অসমৰ সন্তান জুবিন গাৰ্গ অসমীয়াৰ আবেগ জুবিন গাৰ্গ অসমীয়াৰ অভিমান জুবিন গাৰ্গৰ এই গোটেই ঘটনাৰ সম্পূৰ্ণ তথ্য ফাদিল হ'ব লাগে আৰু আমাৰ দৃষ্টিত জুবিন গাৰ্গক তেওঁলোকে পৰিকল্পিতভাৱে তালৈ লৈ গৈছিল অত্যাধিক মদ পান কৰাইছিল আৰু সাগৰত এৰি দিছিল আৰু তাৰ কাৰণে তেওঁলোক দোষী আৰু তাৰ বাবে তেওঁলোকে দৃষ্টান্তমূলক শাস্তি পাব লাগে চিম্পল কথা বাকী আপোনালোকে কাৰ ওপৰত বিশ্বাস ৰাখে কাৰ ওপৰত নাৰাখে কি বিচাৰে সেইটো আপোনালোকৰ কথা আৰু আমি প্ৰিয় দৰ্শক এটা কথা কওঁ জুবিন গাৰ্গে কম খঙত কোৱা নাছিল ৰীতা চৌধুৰীৰ কথাবোৰ মনত কৰক ৰীতা চৌধুৰী বাইদেউৰ আগত যিবোৰ কথা কৈ গৈছিল সেই সময়ত কম খং আৰু ক্ষোভত কৈ যোৱা নাছিল গতিকে সেই কথাবোৰ আমি পুনৰ আলোচনা নকৰো আজি জুবিন গাৰ্গৰ একাংশ ঘনিষ্ঠ বন্ধুৱে যেনেকে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ কাৰণে উঠি পৰি লাগিছে ঠিক তেনেকে এই খুৰাকজনে কি যুক্তিত ছিংগাপুৰলৈ গৈ ক'লে যে জুবিন গাৰ্গক এওঁলোকে বাধ্য কৰোৱা নাছিল লাইফ জেকেট পিন্ধিবলৈ জোৰ কৰিছিল নামিবলৈ হাত দিছিল মানে এই কথাবোৰে কি বুজাইছে সেয়ে কৈছো আমাক আৰু নালাগে জুবিন গাৰ্গৰ ন্যায় আমাক নালাগে নাপাও ন্যায় জুবিন গাৰ্গে ন্যায় নাপায় জুবিন গাৰ্গে ন্যায় এটাই পাব যেতিয়ালৈকে আপুনি বা আমি জুবিন গাৰ্গৰ দৰে নিৰ্ভীক আৰু শক্তিশালীভাৱে কথাবোৰ কৈ যাবলৈ পাৰিম যেতিয়ালৈকে আমি যিকোনো সামাজিক বিষয়ত জুবিন গাৰ্গৰ দৰে গৰ্জন কৰিব পাৰিম সেই তেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় পাই থাকিব কাৰণ জুবিন গাৰ্গে কথাবোৰ সাহসেৰে নিৰ্ভীকতাৰে কৈছিল জুবিন গাৰ্গে সাধাৰণ জনতাৰ পক্ষত থিয় দিছিল জুবিন গাৰ্গে সাধাৰণ জনতাৰ হৈ মাত মাতিছিল জুবিন গাৰ্গে প্ৰকৃতি ৰক্ষাৰ বাবে মাত মাতিছিল জুবিন গাৰ্গে চৰকাৰৰ জনবিৰোধী কাম কাজৰ মুকলিকৈ বিৰোধ কৰিছিল গতিকে এই সাহসটো আপোনালোকে ৰাখক তেতিয়াই জুবিন গাৰ্গে ন্যায় পাব বাকী আইনগতভাৱে ন্যায় বাদ দিয়ক আমি আগতেও কৈছো আজিও কৈছো নিৰ্বাচনৰ পিছত এই অভিযুক্তসকল ওলাই আহিব আৰু এওঁলোকক নিৰাপত্তা দিব এইকাৰণে নিৰাপত্তা দিব শৃংখল চলিয়া নামৰ নেতাসকলেতো কৈছেই যে তেওঁ ওলাই আহিলে তেওঁ পিতা হ'ব এই কথাবোৰতো ৰেকৰ্ড আছে গতিকে এই কথাবোৰে আধাৰ হ'ব কিয় এই অভিযুক্তসকলক জামিন পোৱাৰ পিছত নিৰাপত্তা দিব লাগিব গতিকে তেওঁলোক আৰামত থাকিব অনাগত সময়ত আৰামত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি গৈ থাকিব ইতিমধ্যে জুবিন গাৰ্গৰ 905 কোটি টকা দিলেই কৰবাত 3 কোটি তেওঁলোকৰ ঘনিষ্ঠ একাংশ বন্ধুক সংস্থাপিত কৰিব বিভিন্ন ধৰণে মানে তেওঁলোকক সহযোগিতা আগবঢ়াব আৰু জুবিন গাৰ্গৰ ন্যায়টো লাহে লাহে ধূসৰ হৈ পৰিব বছৰৰ পিছত বছৰ হঠাৎ গৈ হ'ব যে ছিংগাপুৰে যিটো কৈছিল সেয়াই সত্য মুখ্যমন্ত্ৰীয়ে হত্যা কৰা বুলি বাৰে বাৰে কৈছিল যদিও তাৰ কোনো ভিত্তি নাই গতিকে ছিংগাপুৰে যি কৈছে যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছে সেয়াই আমাৰ একদম স্পষ্ট কথা অসুস্থ জুবিন গাৰ্গক ইয়তত উঠোৱা মানুহ প্ৰত্যেককেইজনকে আটক কৰিব লাগে শাস্তি দিব লাগে তেওঁলোক গোটেই শাস্তিৰ যোগ্য
কাৰণ জুবিন গাৰ্গৰ দৰে আমাৰ হিয়াৰ আমঠু এগৰাকীক এনেকে তেওঁলোকে লৈ যোৱাতে অপৰাধ হৈছে আৰু অত্যাধিক মদ পান কৰাটো আৰু ভয়ংকৰ অপৰাধ হৈছে পানীৰ মাজত এৰি দিয়াটো হত্যাৰ সমান অপৰাধ হৈছে গতিকে আমাৰ সাধাৰণ জনতাৰ দৃষ্টিত এজনো সাৰি যাব নালাগে দিয়া উচিত নহয় কিন্তু ক'লে কি হ'ব খুৰাকবিলাকে ক'লে গতিকে এই কথাবোৰ আৰু নাপাতো এই কথাবোৰ আৰু আলোচনা নকৰো এই কথাবোৰ ইমানতে শেষ হ'ল বাকী কি হয় সময়ত দেখা যাব কিন্তু এটা কথা কওঁ জুবিনৰ এই যি চিঞৰ জুবিনে যি গণজাগৰণ সৃষ্টি কৰিলে জুবিনে এটা প্ৰজন্মক যি ধৰণে আলোড়িত কৰিলে জুবিনক নৱপ্ৰজন্মই যি ধৰণে অনুসৰণ কৰিলে সেই সকলেই যদি জুবিনৰ আদৰ্শক হাৰে হিমজিয়াই লালন কৰে তেতিয়াহ'লে অনাগত সময়ত হাজাৰ জুবিনৰ সৃষ্টি হ'ব কেৱল গানৰ প্ৰতিবাৰে জুবিন সৃষ্টিৰ কথা আমি ভবা নাই জুবিনৰ আদৰ্শক সমাজত প্ৰতিষ্ঠা কৰাৰ কাৰণেও একগৰাকী জুবিনৰ সৃষ্টি হ'ব লাগিব আৰু তাৰ নেতৃত্ব দিব লাগিব জুবিন অনুৰাগী নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে গতিকে ডিকেবি ফেক্টৰ আজি জুবিন প্ৰমিছ কাই কৈছো জুবিন গাৰ্গৰ আদৰ্শ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি অনাগত সময়ত আহো পুৰুষাৰ্থ কৰি যাম তিল মানুহ নিজৰ বাটৰ পৰা আঁতৰ নহওঁ আমি আমাৰ এই যি যুদ্ধ আপোচিন যুদ্ধ অনাগত সময়ত চলাই যাম শত্ৰু যিমানেই শক্তিশালী নহওক আমাক একোডাল কৰিব নোৱাৰে কাৰণ আমি জুবিন যুগৰ মানুহ জুবিনে কাটি যোৱা আদৰ্শৰ বাটেৰে আমি এখন সমাজ গঢ়িব খোজো আৰু এয়াই আমাৰ সংকল্প ধন্যবাদ জয় অসম জয় জুবিন গাৰ্গ